यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। स्वाद, পৰিপুষ্টি, বজাৰ দৰ আদি সকলো দিশৰ পৰা অসমীয়া জনসাধাৰণৰ মোৱা মাছ অতিকৈ পৰিচিত। উৎকৃষ্ট পৰিপুষ্টিৰ ভাণ্ডাৰ মোৱা মাছ ভিটামিন ক, বিভিন্ন মৌল আৰু কেলছিয়ামৰ অফুৰন্ত ভাণ্ডাৰ। মোৱা মাছ যদিও অপালনীয় প্ৰজাতি বুলি ধৰা হয়, তৎসত্ত্বেও শেহতীয়াকৈ কাৰ্প পালনৰ লগত সমান্তৰালভাৱে একেটা জলাশয়তে মোৱা পালন সম্ভৱ হৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশে মোৱা মাছ পালনেৰে অভূতপূৰ্ব সফলতা আহৰণ কৰিছে আৰু ই বাংলাদেশক বৈদেশিক মুদ্ৰা অৰ্জনৰ সুযোগ দিছে। অসমতো বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে কাৰ্প পালনৰ লগত মোৱা পালনৰ পোষকতা কৰা হৈছে। পৰৱৰ্তী সময়ত ইয়াৰ সফলতাই আন বহুতকে মোৱা পালনলৈ আকৰ্ষিত কৰি স্বনিয়োজনৰ সন্ধান দিছে। তেনে এজন উদীয়মান মীন পালক হ'ল দৰং জিলাৰ কলহীগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেৰভেৰী গাঁৱৰ ৰুহুল আমিন। সংমিশ্ৰিতভাৱে কাৰ্প মাছৰ লগত মোৱা মাছ পালন এক নব্য প্ৰযুক্তিৰ উন্মেষ। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প অৰ্থাৎ এপাৰ্ট আঁচনিৰ জৰিয়তে এই কৌশলটি জনপ্ৰিয় কৰিবৰ কাৰণে বিভিন্নভাৱে প্ৰয়াস কৰা হৈছে আৰু এই কৌশলটিৰ জৰিয়তে এজন মীন পালকে ওপৰঞ্চি আয় উপাৰ্জনৰ পথ প্ৰশস্ত হয়। এই সম্পৰ্কে আমি আজি কিছু জানিবৰ বাবে কিছু এই সম্পৰ্কে আভাস ল'বলৈ আমি আহি উপস্থিত হৈছোঁ সংমিশ্ৰিতভাৱে কাৰ্পৰ লগত মোৱা পালন কৰি এক অনুকৰণীয় চানেকি দাঙি ধৰা দৰং জিলাৰ ভেৰভেৰীৰ ৰুহুল আমিনৰ পামলৈ। আহক এই সম্পৰ্কে আমি কিছু জানিবৰ বাবে পামখনৰ অভ্যন্তৰলৈ সোমাই যাওঁ। আপুনি আজি কিছুদিনৰ পৰা সংমিশ্ৰিত কাৰ্প পালনৰ লগত মোৱা মাছৰ পালন কৰি আছে। এই গোটেই কৌশলটো কেনেকুৱা অকণমান কথাটো কওকচোন। একচুৱেলি ষ্টাৰ্টিঙৰ পৰা এপাৰ্ট আঁচনিৰ জৰিয়তে আমি সন্মিশ্ৰিতভাৱে মোৱা মাছৰ প্ৰডাকশ্যন কৰিছিলোঁ। কৰাৰ পিছত তাতে এটা বস্তু মই ভালকৈ লক্ষ্য কৰিছিলোঁ যে মোৱা মাছৰ যিটো পালন কৰিছিলোঁ তাতে এক্সট্ৰা আমাৰ কোনো খৰচা নহয়। ৰৌ মিৰ্কা বাহুৰ লগত IMCৰ লগত যিখিনি খাদ্যত সেইখিনি খাদ্যতে মোৱা মাছৰ ধুনীয়া এটা প্ৰডাকশ্যন হয়। সেইটো চোৱাৰ পিছত মই এক্সট্ৰাকৈ এইটো খালত নিজাভবীয়াকৈ 10 কেজি মোৱা। তাৰমানে এইটো আপুনি আঁচনিৰ অন্তৰ্গত নহয়, আপুনি আঁচনিৰ অন্তৰ্গতত কামটো শিকি নতুনকৈ এইটোত কৰিছিলোঁ। 10 কেজি মোৱা দিয়াৰ পিছত মই আপ টু 6 মান্থত 50 কেজি হাৰ্ভেষ্টিং হৈ গৈছে মোৰ। আৰু আজি ৰাতিপুৱা 10 কেজি মোৱা মাছ বিক্ৰী কৰা গৈছে আৰু এইখিনি এতিয়া বেপাৰী আহিছে। কিমান দিনৰ মূৰে মূৰে চপাই থাকে? একচুৱেলি 15 দিন মূৰে মূৰে চপোৱা যায়, কিন্তু মাজতে আমি একমাহ পিছে পিছে কৰিছিলোঁ। এই মোৱা মাছ দিয়াৰ কাৰণে বাকী যিখিনি আপোনাৰ কাৰ্পজাতীয় মাছ, এই মাছখিনিৰ কিবা বাঢ়নত অসুবিধা হৈছে নাই? কোনো ধৰণৰ অসুবিধা নহয়। আৰু আমি যিখিনি খাদ্য দিওঁ সেই খাদ্যতে মোৱা মাছৰ খুব ধুনীয়াকৈ প্ৰডাকশ্যন হয়। তাৰমানে মোৱা মাছৰ কাৰণে বিশেষ কোনো খাদ্য দিব নালাগে? নাই, কোনো বিশেষ যত্ন ল'ব নালাগে। মানে মই এনেকৈ ধৰি লৈছোঁ যে আপুনি কাৰ্প মাছৰ কাৰণে যিখিনি কাম কৰি আছিল সেইখিনি কৰিয়ে থাকিব। কেৱল মোৱা মাছ 10 কেজি আপুনি ইয়াত মেলি দিছে আৰু তাৰ পৰা এতিয়ালৈকে আপুনি 6 মাহত 60 কেজি উৎপাদন পাইছে আৰু বজাৰত বিক্ৰী কৰিছে। এই যে আপুনি আঁচনিৰ জৰিয়তে কথাখিনি শিকিলে, প্ৰথমতে আপোনাক কোনে এইখিনি পৰামৰ্শ দিছিল বা গোটেই কৌশলটো কোনে আপোনাক অৱগত কৰিছিল? একচুৱেলি যেতিয়া আমি এপাৰ্ট আঁচনিখন পাওঁ তাতে আগতে মোৱা মাছ এনে নেচাৰেলি হৈ আছিলে, আমি গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু এপাৰ্টৰ জৰিয়তে আমি গম পাইছোঁ যে সংমিশ্ৰিতভাৱে ৰৌ মিৰ্কাৰ লগত মোৱা মাছো পুহিব পাৰি। আৰু সেইটো হোৱাৰ পিছত যিটো মোৰ এপাৰ্ট আঁচনিৰ জৰিয়তে যিটো পুখুৰী মোৰ চিলেকশ্যন হৈছিলে সেইটো পুখুৰীত মোৱা মাছ দিয়াৰ পিছত মই খুব ভাল এটা ৰিজাল্ট পাইছিলোঁ। পোৱাৰ পিছত এইখন পুখুৰীত মই এক্সট্ৰাকৈ মিলি খানে ভাল এটা ৰিজাল্ট পাইছোঁ। মোৱা মাছৰ চাহিদা কেনেকুৱা? মোৱা মাছৰ চাহিদা যথেষ্ট বেছি, বহুতে ভাল।
মই হয়তো ভাবিছোঁ ইয়াৰ ইফালে মাটি আছে মোৰ আৰু সেইখিনিও মানে ওচৰত আমি যিখিনি মাটি দেখি আছো সেইখিনিও হয়, আপোনাৰ সেইখিনি সেইখিনি মোৰ হয়। গোটেইখিনি আপুনি হয় মীন পামলৈ ৰূপান্তৰ হয় কৰিব কৰিম মানে স্পেচিয়েলি মোৱাৰ কাৰণে কৰিম আৰু এটা পুখুৰী মোৱা মাছত মই বহুত ভাল পাইছোঁ আৰু খুব লাভজনক বিজনেছটো হৈছে মোৱা মাছ IMCৰ লগত মোৱা মিক্স এই আপুনি যিটো ইয়াত কৰিছে বা আপোনালোকৰ এপাৰ্ট আঁচনিৰ জৰিয়তে যিখিনি ইয়াত কথা বতৰা এই ধৰণে ৰূপায়ণ কৰিছে এই কথাখিনি ওচৰৰ বা জিলাখনৰ আন মীন পালকে জানিবৰ কাৰণে বা শিকিবৰ কাৰণে আহিছেনে হয় আহিছে ইয়াতে মই একচুৱেলি মোকে ফ'ল' কৰা এজন আছে পাৰিজুল হক তেখেত আছে সুলেমান আলী আছে আলী আকবৰ আছে সিদ্দিক আলী আছে এখেতে মানে এই ধৰণে তেওঁলোকো কৰি আছে হয় মোক চাই ফালে মোৰ পৰামৰ্শ মতে সিহঁতে কৰি আজি তাৰিখত সিহঁতে ছাকচেছ হ'ব পাৰিছে মোৱা মাছ কাৰ্পৰ লগত পালন সম্পৰ্কে এপাৰ্ট আঁচনিৰ হিতাধিকাৰীসকলক বিশেষভাৱে সজাগ কৰাৰ লগতে কাৰিকৰীভাৱে উদ্বুদ্ধ কৰা হৈছিল এনে হিতাধিকাৰীসকলে মোৱা মাছ সংমিশ্ৰণেৰে ওপৰঞ্চি আয় প্ৰশস্ত কৰিছিল আহকচোন কাৰ্প মাছৰ লগত সংমিশ্ৰিতভাৱে মোৱা মাছ পালনৰ কিছু কাৰিকৰী দিশ সম্পৰ্কে দৰং জিলাৰ বিশ্ব বেংক প্ৰকল্পৰ মীন বিশেষজ্ঞ দীপাংকৰ শইকীয়াৰ লগত আলাপ কৰোঁ কাৰ্প পালনৰ লগত মোৱা মাছটো যিটো আমাৰ কৈছিলে এইটো প্ৰযুক্তিটো আছিলে যে আমাৰ একেখিনি ৱাটাৰ এৰিয়াতে যদি আমি প্ৰডাকশ্যনটো আৰু বেছি কৰিব পাৰোঁ যিখিনি কাৰ্প আৰু আমাৰ যিখিনি কাৰ্প দিয়া যায় বা যিখিনি তাৰ পৰা যিখিনি আমি প্ৰডাকশ্যন পাওঁ তাৰ উপৰি যদি আমাৰ যদি এক্সট্ৰাকৈ আৰু একো বিশেষ ধৰণৰ একো যত্ন নকৰাকৈ যদি আৰু এক্সট্ৰা আমি প্ৰডাকশ্যন সেই পুখুৰীটোৰ পৰাই আমি কৰিব পাৰোঁ তেতিয়াহ'লে বেনিফিচিয়াৰীজন আৰু বেছি বেনিফিটেড হ'ব আৰু তেওঁলোকে এটা ৰেগুলাৰ এটা আৰ্নিংছ এটা পাই থাকিব যিহেতু আমি কাৰ্প পালনত মোটামুটি আমি 10 মাহ ভিত্তিগত কথাটো গম পাইছোঁ হয়। আপুনি এইটো কথা কওক যে তাত কেনেকৈ আপোনালোকে প্ৰযুক্তিটো ৰূপায়ণ কৰিছে কিমান পুখুৰীত কিমান মোৱা মাছ দিব হয় তাক কি ধৰণে প্ৰতিপালন কৰিব এই কথাখিনি অকণমান কৈ দিয়ক তো একচুৱেলি কি আছিলে আমাৰ যিটো কাৰ্প পালনৰ লগত আমাৰ সেইটো আছিলে প্ৰতি হেক্টৰত আমি যিটো 50 কেজি আমি মোৱা আমি দিয়াৰ কাৰণে এইটো মানে এজ পাৰ আমাৰ যিটো গাইডলাইন দিয়া আছিলে বা এজ পাৰ আমি যেনেকৈ মানে কোৱা আছিলে বা গাইডলাইন হিচাপে আমি 50 কেজি মানে জীৱিত অৱস্থাত মোৱা মাছখিনি আনি পেলাই প্ৰতি হেক্টৰত 50 কেজিকৈ প্ৰতি হেক্টৰত দিয়া আৰু এই জীৱিতভাৱে অনা কৌশলটো আপোনালোকক হয়তো কোনোবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞই জনাইছে নহয় জানো সেইটো কি আছিলে মোৱা মাছটো একচুৱেলি বহুত চেঞ্চিটিভ হয় আৰু এইটো বেছি দেৰিলৈকে মানে জীয়াই নাথাকে যদি আমি তাৰ ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে অকণমান প্ৰব্লেম হয় তেতিয়া কি কৰা যায় এইটো এটা হাৰ্ডেনিং কৰিব লগা হয় যেতিয়া মোৱা মাছটো যেতিয়া এঠাইৰ পৰা আনি পেলাই এটা বেলেগ এটা ঠাইত দিব লগা হয় বা যেতিয়া আমি মোৱা মাছটো পুখুৰীত দিম তাৰ আগতে আমি কি কৰা হয় সেই মোৱা মাছটো যেতিয়া এইটো য'ৰ পৰা আমাৰ ছাপ্লাই হয় বা মোৱা মাছটো য'ৰ পৰা আহিব তো তাত কি কৰা হয় আমি এটলিষ্ট আধা ঘণ্টাৰ কাৰণে বা 15-20 মিনিটৰ কাৰণে হ'লে মিনিমাম আমি এটা হাৰ্ডেনিং কৰিব লাগে মোৱা মাছটো সেইটো ধৰক আপোনাৰ একদম ইজি প্ৰচেছটো সেইটো হ'ল আপোনাৰ গোবৰ পানীত যদি আমি আধা ঘণ্টা বা 15-20 মিনিট সময় মোৱা মাছটো ৰাখি দিয়া যায় তেতিয়াহ'লে সেইটো আমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে বেছি ইজি হৈ যায় আৰু হাৰ্ডেনিং হয় আৰু সেইটো মাছটো মানে বেছি সময়লৈকে তাৰমানে সি অকণমান জীয়াই থাকিব তাৰপিছত মোৱা মাছখিনিক কিবা খাদ্য পাতি এনেকুৱা ধৰণৰ মোৱা মাছৰ ক্ষেত্ৰত জেনেৰেলি নৰ্মেলি আমি বিশেষ ধৰণৰ স্পেচিয়েল খাদ্য পাতিৰ কথা ইমান নাহে তাত আমাৰ জেনেৰেলি চাউলৰ মলিটোৱে দিলেই মানে যথেষ্ট হৈ যায় মোৱা মাছৰ কাৰণে আৰু যিহেতু এইটো প্ৰযুক্তিটোত কি হৈছে এতিয়া যিহেতু কাৰ্পৰ লগত আমি একেলগে পালন কৰিম যিহেতু কাৰ্পৰ কাৰণে ফিড দিয়া যায় অলৰেডি গতিকে কাৰ্পৰ কাৰণে যিখিনি ফিড দিয়া যায় অলপ ভাল কোৱালিটিৰ ফিড দিয়া যায় গতিকে সেই ফিডখিনি থাকিলে সেই ফিডৰ লগতে মানে এইটো মোৱা মাছটোৰ একেলগে খাদ্যটো অলমষ্ট মানে খাদ্য যিটো দিব লাগে মোৱা মাছৰ কাৰণে সেইটো বহু পৰিমাণে কমি যায় গতিকে সেই ফিডতে অলমষ্ট কভাৰ হৈ যায় উপাৰ্জন সম্ভৱ হয় উপাৰ্জন এতিয়া আমি যদি ক'ব যাওঁ সেইটো পাৰ হেক্টৰ 300 পৰা 500 কেজি উপাৰ্জন কৰিব পাৰে মানে কোনো ধৰণৰ তাক উপৰিঞ্চিভাৱে কোনো ধৰণৰ তাত কেমিকেল ফাৰ্টিলাইজাৰ কোনো ধৰণৰ সেনেকুৱা ইউজ নকৰাকৈ আমি কাৰ্প পালনৰ লগতে এইটো 300 পৰা 500 মানে কেজিলৈকে আমি তাৰমানে ইয়াৰলি মানে প্ৰডাকশ্যন পাব পাৰোঁ আমি আৰু মোৱা মাছটোৰ চাহিদা কেনে চাহিদাটো যথেষ্ট চাহিদা আছে এতিয়াতো গোটেই অল অভাৰ আছাম এতিয়া বাহিৰতো বেলেগে অল অভাৰ আছামতে যিমান চাহিদা এতিয়া আমাৰ চিটি এৰিয়াতো মোৱা মাছটো বহুত ডিমাণ্ড হৈছে এতিয়া ভিলেজ এৰিয়াতো যিমানখিনি মানুহে খায় বা কনজামশ্যন কৰে সেইটোতো বেলেগ এতিয়া চিটি এৰিয়াতো মোৱা মাছটো সৰু মাছটো আঁচনিৰ জৰিয়তে ধৰক এনেকুৱা কিমান মীন পালকে এই কামটো কৰি আছে এতিয়া আমাৰ এই আঁচনিৰ জৰিয়তে আমাৰ মোটামুটি আমাৰ যিটো পলিকালচাৰত আমি দিছিলোঁ পলিকালচাৰ হিচাপে আমাৰতো এতিয়া আমাৰ 76 ইয়াতে যিটো কলাইগাঁও এৰিয়াত আমাৰ এতিয়া 76 সেইখিনি ফাৰ্মাৰে এতিয়া অলৰেডি তাৰমানে তেওঁলোকে কাৰ্পৰ লগত এইটো আমাৰ মোৱা পালনটো কৰি আছে আৰু তেওঁলোকক দেখি তেওঁলোকৰ যিটো মানে যিটো প্ৰডাকশ্যন পাইছে বা যিটো বেনিফিট পাইছে সেইটোৰ পৰা তো তাৰপিছত কাষৰ বেলেগ মানুহেও সেই বস্তুটো ফ'ল' কৰিছে আৰু তেওঁলোকেও সেইটো বস্তু কৰাৰ চেষ্টা কৰিছে আৰু আজি ৰুহুল আমিনকতো আপোনালোকে দেখিলে তো ৰুহুল আমিনে এইটো এটা বহুত মানে বেলেগ ধৰণে তেওঁ মানে চিন্তা কৰিছে এইটোৰ ক্ষেত্ৰত গতিকে তেওঁ
নিজাকৈ আকৌ বেছিকৈ মানে এইটো ক্ষেত্ৰত প্ৰডাকশ্যন আকৌ এক্সট্ৰাকৈ মানে মনোকালচাৰ হিচাপত কৰি পেলাই অকল মোৱাৰে খেতি কৰিম বুলি তেওঁ সেইটো আমাৰ এপাৰ্টত যিটো আমাৰ তেওঁ বেনিফিট পালে এপাৰ্টৰ পৰা যিটো তেওঁ শিকিলে বস্তুখিনি টেকনিকেলি তো তাৰপিছত তেওঁ নিজাকৈ আকৌ এক্সট্ৰাকৈ মোৱা কৰাৰ কাৰণে আগ্ৰহী হৈছে আৰু সেইটো দেখা পাই পেলাই এতিয়া আল্টিমেটলি আমি যেটো বুজিছোঁ যে এই আঁচনিটোৰ সফলতাই আন বহুতো মীন পালনক আকৰ্ষিত কৰিছে ডেফিনেটলি কৰিছে হয় আৰু আপোনালোকে তেওঁলোকক যথোপৰোনাস্তি কাৰিকৰী সহযোগিতা আগবঢ়াইছে ডেফিনেটলি আমি যথেষ্ট সহায় কৰি আছোঁ আৰু কৰিম ভৱিষ্যতলৈকেও আপেক্ষিকভাৱে নতুন কৌশল সংমিশ্ৰিত কাৰ্প আৰু মোৱা পালন দৰং জিলাৰ জনপ্ৰিয়কৰণত জিলা মীন উন্নয়ন বিষয়া কিশোৰ ৰঞ্জন দাসেও চেষ্টাৰ ত্ৰুটি কৰা নাই উদ্যমী জিলা বিষয়াগৰাকীয়ে নিজেই ক্ষেত্ৰ ভ্ৰমণ কৰি মীন পালকসকলৰ আয় বৃদ্ধি কৰিবলৈ কাৰ্পৰ লগত মোৱা সংযোজনৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰুহুলৰ পাম প্ৰাংগণতে লগ পাইছিলোঁ জিলা মীন উন্নয়ন বিষয়া কিশোৰ ৰঞ্জন দাসক আমাৰ প্ৰথমতে এই জিলাখনত আমাৰ যিটো অসম কৃষি গ্ৰাম্য আন্তঃগাঁথনি প্ৰকল্প তাৰ জৰিয়তে আমি আচলতে মীন খেতিয়কসকলক আমাৰ যিখিনি FPGৰ আমাৰ হিতাধিকাৰী আছিল সেই হিতাধিকাৰীসকলক আমি কাৰ্প মাছৰ লগতে মোৱা পালন কৰাৰ কাৰণে আমি অনুপ্ৰেৰণা যোগাইছিলোঁ সেই অনুপ্ৰেৰণা যোগোৱাৰ তেখেতসকলে এই কাৰ্প মাছৰ লগত মোৱা পালন কৰি তেখেতসকলে যথেষ্ট ফলপ্ৰসূ হোৱা বুলি আমি গম পাইছোঁ দেখাও গৈছে আৰু তেখেতসকলে জনাইছে আৰু এই বস্তুটো তেখেতসকলৰ লগতে সীমাবদ্ধতা নাথাকি অন্যান্য মীন পালকসকলেও এই কাৰ্পৰ লগত মোৱা পালন কৰিবলৈ আৰম্ভ কৰিছে গতিকে এইটো এটা আমাৰ জিলাখনৰ মাছ উৎপাদনৰ ক্ষেত্ৰত শুভ লক্ষণ বুলি মই ভাবিছোঁ ধৰক এই চাহিদা কেনেকুৱা ধৰক এইখিনিতো তেওঁলোকে বজাৰলৈ লৈ যাব লাগিব ইয়াতেই বিক্ৰী হয় নে ইয়াৰ পৰা বেলেগ জিলালৈ যায় এনেকুৱা কি আপোনাৰ তথ্য আছে এতিয়া এটা কথা হৈছে কি আমাৰ বিশেষকৈ অলপ বয়সস্থ মানুহখিনিয়ে সৰু মাছটো অলপ বেছিকৈ খায় ডাঙৰ মাছতকৈ কিন্তু সেইকাৰণে আমাৰ যিটো সৰু মাছৰ চাহিদা মোৱা মাছটো আচলতে যথেষ্ট সৰু মাছ গতিকে ইয়াৰ চাহিদাটো আমাৰ জিলাখনতো আছে আৰু তাৰে আমাৰ ওচৰৰ যিবিলাক জিলা যেনেকৈ ধৰক ওদালগুৰি বা আপোনাৰ এই তেজপুৰ এইবিলাক অঞ্চললৈ আমি যোৱা বুলি গম পাইছোঁ আমাৰ মীন খেতিয়কসকলৰ পৰা ধৰক এই যে বেলেগ বেলেগ ঠাইলৈ গৈছে তাতো একেধৰণে বজাৰৰ চাহিদা আছে সৰু মাছ হিচাপে মই কৈছোঁৱে যিহেতুকে আজিকালি মানুহবিলাকে সৰু মাছৰ প্ৰতি খোৱাৰ প্ৰতি আগ্ৰহীটো অলপ বেছি ডাঙৰ মাছতকৈ গতিকে সেইবিলাক অঞ্চলতো তেওঁলোকে যথেষ্ট চাহিদা পোৱা বুলি আমি জনা গৈছে কিন্তু এনেকুৱা এটা সমস্যা হয় নেকি যে ধৰক যিহেতু এই ঠাইবোৰ কিছু ভিতৰুৱা ইয়াৰ পৰা বজাৰলৈ লৈ যাবলৈ কিবা সমস্যা বা ধৰক আপোনাৰ পটকে মাছটো বেয়া হৈ যায় এনেকুৱা কিবা কথা আছে নেকি মোৱা মাছৰ আচলতে মোৱা মাছৰ ক্ষেত্ৰত এটা কথা হৈছে কি যিহেতুকে মাছটো অলপ সোনকালে মৰে হয় কিন্তু তেখেতসকলে আমাৰ বিভিন্ন ধৰণৰ মানে কৰণীয় ব্যৱস্থাৰ মাজেদি তেওঁলোকে মাছটো বেয়া নোহোৱাকৈ লৈ যায় আৰু বিশেষকৈ আমাৰ এই বেপাৰীসকলেও তেওঁলোকে তাতে ভালদৰে বিক্ৰী কৰিব পাৰে যিহেতু আপোনাৰ জিলাত এই গোটেই কৌশলটি যথেষ্ট সফল হৈছে গতিকে এই কৌশলটিৰ পৌনিক ক্ৰিয়াৰ সুবাস আন বিভিন্ন অঞ্চললৈ বিলাই দিবৰ বাবে আপোনালোকে কিবা প্ৰচেষ্টা লৈছে নেকি ধৰক কাৰোবাক ইয়ালৈ লৈ আহিছে বা এই কথাখিনি আপোনালোকে ৰুহুল আমিনক লৈ গৈ বেলেগ জেগাত কোৱাইছে এনেকুৱা কিবা পদক্ষেপ আমি আচলতে যিবিলাক আমাৰ হিতাধিকাৰীৰ অন্তৰ্গত নহয় কিন্তু যিবিলাক আপোনাৰ মানে উন্নত প্ৰকাৰৰ মানে মীন পালন কৰি মাছ খেতি কৰি আছে সেইসকলক আমি এই ৰৌ ভকুৱা মিৰিকা মাছৰ লগত বা কমন কাপ চিলভাৰ কাপ গ্ৰাছ কাপ আদি মাছৰ লগতো মোৱা মাছটো পালন কৰাৰ কাৰণে আমি বিভিন্ন পৰামৰ্শ দিছোঁ আৰু 2-4জনে আমাৰ ইয়াতে ৰুহুল আমিনৰ লগত আহিছেও আৰু ৰুহুল আমিন আৰু অন্যান্য আমাৰ মোৱা মাছ পালন কৰা খেতিয়কসকলৰ আমি ফোন নম্বৰখিনিও দিয়া হৈছে যাতে তেখেতসকলৰ লগত যোগাযোগটো কৰিব পাৰে মোৱা আৰু কাৰ্প মাছৰ সংমিশ্ৰিত পালনৰ বাবে পুখুৰী নিৰ্মাণৰ কৌশল কাৰ্প পালনৰ বাবে নিৰ্মাণৰ দৰে একেই পুখুৰী প্ৰস্তুতৰ কাৰিকৰী দিশখিনিও অনুৰূপ অৱশ্যে পুখুৰীৰ জোখ 0.25 হেক্টৰ বা 2 বিঘা জলকালি বিশিষ্ট হ'লে পৰিচালনা ব্যৱস্থাপনা আদি সকলো দিশৰ পৰাই সুচল পুখুৰী নিৰ্মাণৰ কাৰিকৰী দিশ সম্পৰ্কে কিছু জনাইছিল বিশ্ব বেংক প্ৰকল্পৰ আভিযান্ত্ৰিক পৰামৰ্শদাতা ভবিতা ডেকাই সংমিশ্ৰিতভাৱে কাৰ্প পালনৰ লগত যি মোৱা পালন কৰা হয় তেনেকুৱা ক্ষেত্ৰত যিটো পুখুৰী নিৰ্মাণ কৰা হয় তাত কিবা বিশেষ কথা আছে নেকি মানে এনেকুৱা কিবা কথা আছে নেকি পুখুৰীটো এনেকুৱা ধৰণৰ হ'লে বা এনেকুৱা জোখৰ হ'লে এই কৌশলটো ৰূপায়ণ কৰাত বিশেষ সুবিধা হয়
হয় এনে আমাৰ নৰ্মেলি এপাৰ্ট স্কিমৰ পলিকালচাৰ ক্ষেত্ৰত আমাৰ 2 বিঘা ফিচাৰী লাগে কিন্তু মোৱামাছৰ ক্ষেত্ৰত আমাৰ ফিচাৰী নৰ্মেলি সৰু হ'ব লাগে 0.2 to 0.6ৰ ভিতৰত থাকিলে ভাল হয় আৰু তাৰ পাৰবোৰ কেনেকুৱা হ'ব লাগে কিমান দ হ'ব লাগে এনেকুৱা কি কথা আছে পাৰবোৰ আপোনাৰ ডেপথটো আপোনাৰ 1.5ৰ ভিতৰত হ'ব লাগে প্লাছ স্লোপটো 1.1:2 বা 1:1.5ৰ ভিতৰত থাকিব লাগে মানে আপোনালোকৰ আঁচনিৰ জৰিয়তে যিসকলে কৌশলটো শিকিছে পৰৱৰ্তী সময়ত তেওঁলোকে নিজে ৰূপায়ণ কৰোঁতে আপুনি যিখিনি কাৰিকৰী কথা ক'লে এই ধৰণে পুখুৰী বনাইছে নহয় জানো হয় হয় এনেকুৱা কিমান মানুহে বনাইছে নতুন পুখুৰী কেৱল এই কৌশলটোৰ কাৰণে আমাৰ যেটো 20 একুছৰ পলিকালচাৰ ক্ষেত্ৰত 44 টোটেল মানুহ আছিলে সুখৰ বতৰা যে ৰুহুলৰ সফলতাৰ পৌনী ক্ৰিয়াৰ সুবাসে আন বহুতো মীনপালকক এই কৌশলৰ প্ৰতি আকৰ্ষিত কৰিছে আৰু তেওঁলোক সফল হৈছে এওঁলোকক যাৱতীয় দিহা পৰামৰ্শ আৰু ব্যৱহাৰিক জ্ঞান প্ৰদানৰ ক্ষেত্ৰত ৰুহুলে কেতিয়াও চেষ্টাৰ ত্ৰুটি কৰা নাই তেনে দুজন মীনপালক পৰিজুল হক আৰু সুলেমান আলীৰ অনুভৱ আছিল এনেধৰণৰ আপোনালোকে ৰুহুল আমিনৰ তাত এই সংমিশ্ৰিত কাৰ্প পালনৰ লগত মোৱা পালনৰ কথাটো শিকি পেলাই নিজে কাম কৰি আছে হয় কেনেকুৱা ফল পাইছে যথেষ্ট ভাল পাইছোঁ মানে কি শিকিলে কি কৰিছে অকণমান কওকচোন একচুৱেলি তাৰমানে আমি আগতে হয়তো মাছৰ যিটো উৎপাদন কৰি আছিলোঁ কিন্তু যেতিয়া মোৱা মাছৰ যিটো ছিষ্টেম ৰুহুলদাৰ লগত আমি আহিছিলোঁ ঘৰত ফুৰিব তেতিয়া তাই আমাক এইটো বিৱৰণ দিছিল যে এই যিটো মোৱা মাছৰ তুমি যিখিনি কাপৰ লগত যিখিনি খাদ্য দিব লাগে তাৰমানে পুখুৰী আপোনালোকৰ আগতে আছিলে আপোনালোকে কাৰ্প পালন কৰি আছিলে কেৱল মোৱাটো যোগ দিব পৰা নাছিল নাই হয় কৈ যাওক হয় তাৰপিছত তেখেতে কোৱাৰ কাৰণে আমি আহি চাইছিলোঁ যে তাৰ যিখিনি খাদ্য আমাৰ কাপৰ কাৰণে দিয়ে সেইখিনি খাদ্যতে আমাৰ প্ৰডাকশ্যনখিনি হৈ যায় যিটো মোৱা মাছৰ ছিষ্টেমটো সেইটো মোৱা মাছত সেইখিনি খাদ্যতে হৈ যায় তেতিয়াহ'লে সি আমাক কোৱাৰ কাৰণে আমি নিজে ঘৰত নিজৰ পুখুৰীত প্ৰয়োগ কৰিছিলোঁ ছেম নিয়মটো তেতিয়া আমি নিথে মানে বহুত যথেষ্ট ভাল ৰিজাল্ট পাইছোঁ উৎপাদন কিমান পাইছিলে উৎপাদন বহুত ভাল মানে 20 কেজিমান প্ৰথম ফাৰ্ষ্ট টাইম 20 কেজিমান দিছিলোঁ কিমান ডাঙৰ পুখুৰী এই 2 বিঘা তাৰপিছত উপাৰ্জনটো কেনেকৈ পাইছে 60 কেজিমান পাইছিলোঁ প্ৰথম টাইম মানে প্ৰথম মানে বছৰত নে প্ৰথম নাই 3 মাহত মানে 3 মাহৰ মূৰত হয় তাৰমানে গোটেই বছৰত আপোনাৰ কিমান পাব 2 কুইণ্টেল এনেকুৱা 2 কুইণ্টেলমান পাইছে সেইখিনি বজাৰত বিক্ৰী কৰাটো কোনো অসুবিধা হোৱা নাই নাই বজাৰততো চাহিদা যথেষ্ট বেছি লোৱাৰ লগে লগে আপোনাৰ যিমানখিনিয়ে 20 কেজি 50 কেজি 1 কুইণ্টেলো ল'লে ধৰক মেক্সিমাম 1 ঘণ্টাৰ ভিতৰত ইয়াৰ ওপৰত নাথাকেই তাৰমানে মাৰ্কেটত ইমান চাহিদা বেছি আৰু এই কথা বতৰাখিনিত মানে আপোনালোকে ৰূপায়ণ কৰোঁতে বা বিপণন কৰোঁতে মীন বিভাগৰ পৰা কাৰিকৰী সহযোগিতা পাইছে নাই পাইছোঁ হয় মীন বিভাগৰ যিসকল বিষয়া তেওঁলোকেও আপোনালোকক সহায় কৰিছে যথেষ্ট সহায় কৰিছে আপোনালোকে ক'ব খোজে যে সংমিশ্ৰিত কাৰ্প মাছৰ লগত মোৱা মাছ পালন কৰিলে এটা উপৰঞ্চি উপাৰ্জন হয় এইটো উপৰঞ্চি টোটেলি উপৰঞ্চি সংমিশ্ৰিত কাৰ্প মাছ পালনৰ লগত মোৱা মাছ পালন সময়ৰ আহ্বান এই কৌশলত কোনো ধৰণৰ উপৰঞ্চি মূলধনী বিনিয়োগৰ ব্যতিৰেকে মোৱা মাছৰ উৎপাদন পাব পাৰি ফলস্বৰূপে মীনপালকৰ উৎপাদন বহুলাংশে বৃদ্ধি পায় মীনপালকসকলে বিষয়টি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি যাৱতীয় কাৰ্যপন্থা গ্ৰহণ কৰা উচিত ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন
হ'ব पाम পাৰে। ऑयल का उत्पादन हो सकता है। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।